প্ৰসংগ হৈছে গুৱাহাটীৰ গেষ্ট হাউচত যৌনতাৰ বেহা আৰক্ষীৰ জালত জয়নগৰস্থিত বাপ্টিষ্ট গেষ্ট হাউচৰ স্বত্বাধিকাৰী মহানগৰীৰ এটা স্থানৰ পৰা দিলীপ হাজৰিকাক আটক কৰা হৈছে বাপ্তি হাজৰিকা ওৰফে দিলীপ হাজৰিকাক আটক কৰিছে আৰক্ষীয়ে গেষ্ট হাউচত দেহ ব্যৱসায়ত জড়িত দিলীপ হাজৰিকা দীৰ্ঘদিনে গহপুৰৰ দিলীপ হাজৰিকাই চলাই আহিছিল এই দেহ ব্যৱসায় প্ৰায় 10 গৰাকী যুৱতীক হাজৰিকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত গুৱাহাটীত দুটা ফ্লেটত ৰাখিছিল এই 10 গৰাকী যুৱতী এই দেহ ব্যৱসায়ৰ অন্যতম সহযোগী দিলীপ হাজৰিকাৰ দুই প্ৰেয়সী চাকৰিৰ প্ৰলোভনেৰে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল যুৱতীসকলক মাহিলী 20ৰ পৰা 25,000 টকা প্ৰদান কৰাৰ আশ্বাস দিছিল দিলীপ হাজৰিকাই হাজৰিকাৰ টাৰ্গেট আছিল কামৰ সন্ধানত গাঁৱৰ পৰা গুৱাহাটীলৈ অহা একাংশ যুৱতী পূৰ্বতেও আন কেইবাটাও গোচৰত অভিযুক্ত হৈছে দিলীপ হাজৰিকা বাপ্টিষ্ট ইন নামৰ গেষ্ট হাউচত হাজৰিকাই চলাই আহিছিল দেহ ব্যৱসায় জয়নগৰৰ বাপ্টিষ্ট ইনত চলা দেহ ব্যৱসায়ৰ ফলত অসুস্থ 3 পৰা 4 গৰাকী যুৱতী ভুক্তভোগী যুৱতীক হাজৰিকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত আৰু ইতিমধ্যে দিলীপ হাজৰিকা নামৰ দেহ ব্যৱসায়ত জড়িত এই ব্যক্তিগৰাকী আৰক্ষীৰ জালত পৰিছে আজি দিনৰ সময়ছোৱাৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ বাপ্টিষ্ট ইন নামৰ যেটো গেষ্ট হাউচ আছিল সেই গেষ্ট হাউচত আৰক্ষী অভিযান চলাইছে শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ইতিমধ্যে সেই গেষ্ট হাউচত অভিযান চলাই আৰু বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় 10 গৰাকী যুৱতীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাইছিল এইগৰাকী দিলীপ হাজৰিকাই গাঁৱৰ পৰা যিসকলে চাকৰিৰ সন্ধানত গুৱাহাটীলৈ আহিছিল গুৱাহাটীলৈ অহা সেই যুৱতী একাংশ যুৱতীক টাৰ্গেট কৰি লৈছিল স্বত্বাধিকাৰী দিলীপ হাজৰিকাই আৰু 20ৰ পৰা 25,000 টকাৰ দৰমহা দিয়াৰ চুক্তি কৰিছিল আৰু তাৰ পাছতে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল এইগৰাকী দিলীপ হাজৰিকাই ইয়াৰ পূৰ্বেও দিলীপ হাজৰিকাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আছে অৱশ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰক্ষীৰ ভাষ্য আছে অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে ভাষ্য প্ৰদান কৰে আমি সেই ভাষ্য আগবঢ়াইছোঁ তদন্ত চলি আছে আমি 2-4 জন মানুহ পিক আপ কৰিছোঁ তেওঁলোকৰ খুটপুছ চলি আছে এতিয়া আপোনাৰ সেই গেষ্ট হাউচটোৰ আমি যিখিনি তদন্তৰ খাতিৰত যিখিনি কৰিব লাগে সেইখিনি আমি গেষ্ট হাউচত তদন্তটো কৰি আছোঁ বাকি 4:30 বজাত মই আপোনাক গোটেইখিনি লৈ কিনে ডিটেইলছত মই জনাম মানে ইয়াত হেৰি কৰা হৈছে নেকি আমি কেইবাজনক মানুহকো আমি খুটপুছৰ কাৰণে উঠাইছোঁ এতিয়া কাৰ কি ইনভলভমেণ্ট আছে এইটো অলপ দেৰিকৈ আমি গম পাই যাম আমি মানে যিখিনি তদন্তত আমি যিখিনি উলিয়াব লগা আছে সেইখিনি উলিয়াই লওঁ মই 4:30-5টা বজাত বশিষ্ঠ থানাতে আপোনালোকৰ সন্মুখত বিৱৰি কৰি দিম মালিক স্বত্বাধিকাৰী কোন এইটো গেষ্ট হাউচৰ কোনোবা হাজৰিকা নামৰ কোনোবা এজন আছে এইবিলাক আমি চব ফুটপুছ কৰি আছোঁ কিবা কিবি আমি কেইবাজনো মানুহকো উঠাইছোঁ আছে মানে কেইবাজনকো উঠাইছোঁ ফুটপুছ চলি আছে আৰু এইবিলাক অলপ চেঞ্চিটিভ মেটাৰ যি কথা কৈ দিব নোৱাৰি যি কথা কৈ পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিজয় কলিতা উপস্থিত আছে বিজয় আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আৰক্ষীয়ে 4:30 বজাত সংবাদমেল সম্বোধন কৰাৰ কথা আছিল আৰু হয়তো কিছু সময়ৰ পাছতে সংবাদমেল সম্বোধন কৰিব সকলোখিনি কথা বিৱৰি ক'ব এটা কথাটো হৈছে মহানগৰীৰ মাজমজিয়াৰ এটা গেষ্ট হাউচ আৰু সেই গেষ্ট হাউচত দীৰ্ঘদিনৰ পৰা এনেধৰণে দেহ ব্যৱসায় চলাই গৈছিল এইগৰাকী দিলীপ হাজৰিকাই গাঁৱৰ পৰা যিসকলে চাকৰিৰ সন্ধানত আহিছিল সেই চাকৰিৰ সন্তানত অহা যুৱতীসকলক টাৰ্গেট কৰিছিল একাংশ যুৱতীক টাৰ্গেট কৰিছিল 20ৰ পৰা 25,000 টকা দৰমহা দিয়া হৈছিল আৰু এনে ধৰণৰ কুকৰ্মত লিপ্ত কৰাইছিল আৰু কোন জড়িত হৈ আছে এগৰাকী দিলীপ হাজৰিকাই হয়তো জড়িত হৈ নাথাকিব মহানগৰীৰ মাজমজিয়াত এনে ধৰণৰ দেহ ব্যৱসায় চলাবলৈ হ'লে হয়তো বহু লোক জড়িত হৈ থাকিব পাৰে কেনে ধৰণৰ আৰক্ষীয়ে এতিয়ালৈকে তথ্য লাভ কৰিছে পাৰ্থ চাওক প্ৰথমতে মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে গেষ্ট হাউচ বুলি ক'লে আপোনাৰ মনলৈ কি আহে প্ৰথমতে এখন হোটেল বা এই ধৰণৰ কিছুমান কোঠা যিসকল তেওঁলোকে গ্ৰাহকক প্ৰভাইড কৰে কিন্তু পাৰ্থ আপুনি জানি আচৰিত হ'ব যে গুৱাহাটী মহানগৰীৰ এনেকুৱা এখন গেষ্ট হাউচ এই গেষ্ট হাউচখনৰ মেনুত তেওঁলোকৰ যিখিনি প্ৰপাৰ্টিজ বা তেওঁলোকৰ খাদ্যৰ তালিকা নহয় তেওঁলোকৰ তালিকাখনত থাকে সুন্দৰী যুৱতী সুন্দৰী নাৰীৰ তেওঁলোকৰ এখন দীঘলীয়া তালিকা আৰু হোৱাটছআপৰ জৰিয়তে যিসমূহ কাষ্টমাৰ যিসমূহ গ্ৰাহক তেওঁলোকে এই স্থানলৈ আহে তেওঁলোকক প্ৰভাইড কৰা হয় এখন এখনকৈ তালিকা আৰু সেই তালিকাত তেওঁলোকে
কেটেগৰী ৱাইজ তেওঁলোকে এই ধৰণে দাম নিৰ্ধাৰণ কৰি দিয়া হয় কেটেগৰী ৱাইজ যিসকল যুৱতী আছে এই যুৱতীসকলৰ দাম নিৰ্ধাৰণ কৰি দিয়া হয় এক ৰাতিৰ বাবদ এগৰাকী যুৱতীয়ে গোটেই নিশা যাপন কৰাৰ নামত এগৰাকী যুৱতী তেওঁৰ দেহৰ মূল্য নিৰ্ধাৰণ কৰা হয় 6,000 পৰা 7,000 টকা তাৰ কমিশ্যন তাৰ এক্সট্ৰা যিটো কমিশ্যন সেই কমিশ্যনটো দিলীপৰ পকেটলৈ যায় এতিয়া মই কথাটো কৈছোঁ এই ঘটনাটো আজিৰ নহয় আজি বা কালি সংবাদ মাধ্যমত বিষয়টো সম্প্ৰচাৰ হোৱাৰ লগে লগে আচলতে সকলোৱে আচলতে অৱগত হ'ল কিন্তু এই যিখন নেক্সাছ এই যিখন জাল এই যিটো তেওঁলোকৰ দেহ ব্যৱসায় এই দেহ ব্যৱসায়টো আজিৰ পৰা 2 বছৰ 2.5 বছৰ আগতেই আৰম্ভ কৰিছিল এই যুগৰাকী যুৱক নাম দিলীপ হাজৰিকা ওৰফে বাপ্তি হাজৰিকাৰ ঘৰ হৈছে গহপুৰত আৰু এইগৰাকী বাপ্তি হাজৰিকা কিন্তু অপৰাধ জগতৰ আচলতে এক প্ৰকাৰ কাণ্ডাৰী কেৱল মাত্ৰ এয়াই অপৰাধ নহয় দিলীপ হাজৰিকা ওৰফে বান্তি হাজৰিকাৰ বিৰুদ্ধে কেইবাটাও অপৰাধ আছে পূৰ্বতো দিলীপ হাজৰিকাই নাৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িত হৈ আছিল টকা জাল নোটৰ সৈতে জড়িত থকাৰ এটা তথ্য আমাৰ হাতত আহি পৰিছে সেই কথাখিনি আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰিব এতিয়া কথাটো হৈছে আপুনি যিটো কথা সুধিছে যে এই কথাখিনি পোহৰলৈ আহিল কেনেকৈ মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে হোৱাটছআপৰ জৰিয়তে বহু কাষ্টমাৰে এই যিখন মোৰ পাছফালে যিখন আপোনালোকে দেখিছে যে বাপ্তিছ ইন গেষ্ট হাউচ বাপ্তিছ ইনৰ যিটো ফোন নাম্বাৰ তেওঁলোকৰ ইয়াৰ যিটো ফোন নাম্বাৰ সেই ফোন নম্বৰৰ গ্ৰাহকসকলে প্ৰথমতে ফোন কৰি তেওঁলোকে এই স্থানলৈ আহে এই স্থানত অহাৰ লগে লগে মোৰ পাছফালে যিটো ৰিচিপশ্যন আপোনালোকে দেখিছে সেই ৰিচিপশ্যনৰ যোনে তেওঁলোকক ৰিচিভ কৰে সেই ৰিচিভাৰগৰাকীয়ে ৰিচিপশ্যনত থকা যিগৰাকী যুৱতীয়ে এগৰাকী হাবলি লেভেলকে সুন্দৰ যুৱতী তেওঁলোকে খুব মিঠা মাতেৰে গ্ৰাহকক তেওঁলোকে এই ধৰণে কিছুমান যিসমূহ এক্সট্ৰা ছাৰ্ভিচেছ আছে সেই এক্সট্ৰা ছাৰ্ভিচৰ বিষয়ে তেওঁলোকক অৱগত কৰে গ্ৰাহকসকলৰ এই ধৰণে আচলতে লোভিত হয় যেতিয়াই এই ধৰণৰ নাৰীৰ বা এই ধৰণৰ যুৱতীৰ ফটো দেখে তাৰ পাছতে তেওঁলোক লোভিত হয় তেওঁলোকে টকাৰ দৰদাম কৰিবলৈ আৰম্ভ কৰে সেয়া হৈছে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ত তেওঁলোকে সেই গ্ৰাহকসকলক সেই যিখন দীঘলীয়া যিখন তালিকা তেওঁলোকৰ হাতত আছে যুৱতীৰ যিসমূহ ফটো আছে সেই ফটোসমূহ প্ৰভাইড কৰে তাৰ পাছতে এক ৰাতি তেওঁলোকে থাকিব নে এঘণ্টা তেওঁলোকে থাকিব সেয়া নিৰ্ধাৰণ কৰা হয় এঘণ্টাৰ বাবদ তেওঁলোকৰ যিটো ফিজ সেই ফিজটো তেওঁলোকে এক্সট্ৰা এটা ৰাতিৰ তেওঁলোকৰ যিটো ফিজ সেই ফিজটো এক্সট্ৰা এটা ৰাতি আচলতে যাপন কৰাৰ নামত তেওঁলোকে 6,000 পৰা 7,000 টকা কেটেগৰী ৱাইজ মই যিটো কথা কৈছোঁ যে তেওঁলোকে কেটেগৰী ৱাইজত সেই টকাটো নিৰ্ধাৰণ কৰা হয় যিটো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আমাৰ আগত অৱগত কৰিছে কিছু সময় পাছতে ডিচিপি গৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিব আৰু তাত খুব স্পষ্টভাৱে কথাখিনি ক'ব কিন্তু কিছু সময় পূৰ্বে যেতিয়া ইয়াত ৰেড মাৰিছিল যেতিয়া অভিযান তেওঁলোকে চলাইছিল ডিচিপি গৰাকী আহিছিল আমি তেওঁক প্ৰশ্ন কৰিছিল যে তাত তেওঁলোকে কি সামগ্ৰী লাভ কৰিছে কাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডিচিপি গৰাকীয়ে পোনছাতে কৈছে যিগৰাকী মাষ্টাৰ মাইণ্ড আমি বাপ্তিছ গেষ্ট হাউচৰ যিগৰাকী স্বত্বাধিকাৰী দিলীপ হাজৰিকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা মই এইখিনিতে ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যে মানকাছৰ পৰা এগৰাকী যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সেই যুৱতীগৰাকীক বশিষ্ঠ আৰক্ষী থানালৈ লৈ আহি থকা হৈছে হয়তো সেই যিগৰাকী যুৱতী মানকাছৰ পৰা লৈ আহি থকা হৈছে সেই যুৱতীগৰাকীৰ হাততো বিভিন্ন এই ধৰণৰ ইনপুট আছে তথ্য আছে যিখিনি তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিছে সেই যুৱতীগৰাকীৰ মোবাইল ফোন কিছু সময় পূৰ্বে টেষ্ট কৰা হৈছিল টেষ্ট কৰি মানকাছৰ এটা স্থানত সেই যুৱতীগৰাকীক পাইছে আৰু সেই যুৱতীগৰাকীক এই মুহূৰ্তত লৈ আহি থকা হৈছে বশিষ্ঠ আৰক্ষী থানালৈ এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেওঁৰ যিটো তেওঁৰ দলে অভিযান চলাই এই মুহূৰ্তত ওলাই আহিছে যিখন চিজাৰ লিষ্ট সেই চিজাৰ লিষ্ট তেওঁলোকে কৰিছে জব্দকৃত যিখিনি সামগ্ৰী কি জব্দ কৰিছে প্ৰথম পৰ্যায়ত ইয়াৰ যিটো চিচিটিভি তেওঁলোকৰ আছে সেই চিচিটিভি তেওঁলোকে ইতিমধ্যে যিখিনি ফুটেজ সেই ফুটেজ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে যিখন তেওঁলোকৰ ৰেজিষ্টাৰ বুক কোন ইয়াত লোক ইয়াত সোমায় কোন লোক ইয়ালৈ আহে তেওঁলোকৰ ফোন নাম্বাৰ তেওঁলোকৰ ডিটেইলছ তেওঁলোকৰ আইডেণ্টিটি প্ৰুফ সকলো এই মুহূৰ্তত আৰক্ষীয়ে জব্দ কৰিছে মোৰ পিছফালে আপোনালোকে দেখিছে এই মুহূৰ্তত তেওঁলোকে জব্দকৃত যিখিনি সামগ্ৰী এই সামগ্ৰীখিনি লৈ আৰক্ষীয়ে বশিষ্ঠ আৰক্ষী থানালৈ যাব আৰু সেইখিনি তাত তেওঁলোকে মজুত কৰিব এই মুহূৰ্তলৈকে যিটো খবৰ আমাৰ হাতত আছে 3 গৰাকী লোক এই ঘটনাৰ সৈতে জড়িত 3 গৰাকী লোক ইতিমধ্যে 2 গৰাকী আটক হৈছে এগৰাকী গ্ৰেপ্তাৰ হোৱা বুলি আৰক্ষীয়ে জনাইছে হয়তো কিছু সময় পাছত আমি সেয়া আনুষ্ঠানিকভাৱে দৰ্শকসকলক জনাব পাৰিম কিন্তু ভাৰতৰ সকলোতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীত এই যিখন গেষ্ট হাউচ আছে এয়া এপাচি শাকত এটা জালুক এয়া কেৱল মাত্ৰ গুৱাহাটী মহানগৰীত এখনেই লজ নহয় এখনেই গেষ্ট হাউচ নহয় এনেকুৱা গুৱাহাটী মহানগৰীত কাঠফুলাৰ দৰে বিভিন্ন আচলতে এই ধৰণৰ গেষ্ট হাউচৰ জন্ম পাইছে য'ত তেওঁলোকে গেষ্ট হাউচ কিন্তু কাম তাত চলে যৌনতাৰ বেহা আৰু এই যিসকল গাঁৱৰ পৰা যিসকল যুৱতীয়ে সপোন দেখি আহে যে গুৱাহাটীত তেওঁলোকে কাম কৰিব গুৱাহাটীত বিউটি পাৰ্লাৰ হওক বা গুৱাহাটীত স্পাতেই হওক বা বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিব এই যুৱতীসকলক তেওঁলোকে এই ধৰণে প্ৰলোভিত কৰে যাৰ এই জালখনত পৰে যি ধৰণে অভিমন্যুৱে তেওঁলোকে চক্ৰবিহুত সোমাব
পাৰে সেই চক্ৰবিহুৰ পৰা ওলাই যোৱা যিটো পথ নাথাকে এই ধৰণেই একাংশ যুৱতী মই একাংশ শব্দটো এইকাৰণেই বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ যে একাংশ যুৱতীয়ে এই চক্ৰবিহুত পৰে ইয়াত সোমোৱা যিটো পথ সেই সোমোৱা পথটো একেবাৰেই মসৃণ কাৰণ তেওঁলোকক এই ধৰণে প্ৰলোভিত কৰা হয় এই ধৰণে লোভ দিয়া হয় টকাৰ ইজি মানি ঘটাৰ এটা লোভ দিয়া হয় সেই লোভত তেওঁলোকে সোমাই পৰে কিন্তু পৰৱৰ্তী সময়ত এই যিখন লেটাৰা যিখন নেক্সাছ এই লেটাৰা যিখন জাল এই জালখনৰ পৰা তেওঁলোকে ওলাই যাব নোৱাৰে তাত কেইবাটাও কথা আছে কিয় তেওঁলোকে এই জালৰ পৰা ওলাব বিচাৰিলেও ওলাই যাব নোৱাৰে ইয়াত দুটা কথা আছে পাৰ্থ তেওঁলোকে এইকাৰণে ওলাই যাব নোৱাৰে যিসমূহ যুৱতীয়ে এই স্থানলৈ এবাৰ তেওঁলোকে সেই অপকৰ্মত লিপ্ত হৈছে দ্বিতীয়বাৰৰ পৰা তেওঁলোকক আৰম্ভ হয় এটা ডাঙৰ ব্লেকমেইলিং তেওঁলোকক এই ধৰণেই ব্লেকমেইলিং কৰা হয় যে পৰৱৰ্তী সময়ত তেওঁলোকে যাতে এই কথাসমূহ সংবাদ মাধ্যমৰ আগতেই হওক বা আন কোনো লোকৰ আগত যাতে এই কথাসমূহ তেওঁলোকে ক'ব নোৱাৰে এই ধৰণে তেওঁলোকক ব্লেকমেইল কৰা হয় আমাৰ হাতত যিটো তথ্য আছে ইয়াত 3 গৰাকী যুৱতী বিশেষভাৱে তেওঁলোক অসুস্থ হৈছে নাৰী জড়িত কিছুমান সমস্যাত তেওঁলোক ভুগি আছে গতিকে আৰক্ষীৰ হাতত এই সকলো ইনপুট এতিয়া আহিছে আৰক্ষীয়ে গোটেইখিনি এতিয়া তদন্ত কৰিব আৰু তদন্তৰ অন্তত হয়তো আমি খুব স্পষ্টভাৱে কোৱা পাৰিম কিছু সময় পাছতে এখন সংবাদ মেল সম্বোধন কৰিব এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি কিছু সময়ৰ পাছত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত